হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ভাঙা চাইকেল ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ কিয়নো আজি হৈছে 5 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দৰে পবিত্ৰ দিনটোতে ভাৰতবৰ্ষৰ ভূমিত ভূমিষ্ঠ হৈছিল এনেকুৱা এগৰাকী মনীষীৰ যাৰ নাম হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অৰ্থাৎ আজিৰ দৰে দিনটোতে ভাৰতৰ ভূমিত ভূমিষ্ঠ হোৱা এইগৰাকী মনীষী আছিল ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তো এনেদৰে তেওঁ জীৱনৰ প্ৰায় আপোনাৰ 80% সময়ে শিক্ষকতা বৃত্তিৰ লগত আছিল অৱশেষত গৈ তেওঁ ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ সিংহাসনত বহিবলৈ সক্ষম হৈছিল সেয়া হৈছে শিক্ষক সমাজৰ কাৰণে এটি গৌৰৱৰ বিষয় তো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ জন্মদিনটো শিক্ষক সমাজলৈ উৎসৰ্গা কৰিছিল আৰু শিক্ষক সমাজৰ কাৰণে আগবঢ়াইছিল যাতে শিক্ষকসকলে তেওঁৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰে তাকে তেওঁ আশা কৰিছিল তো মানে গাইজ অল ইণ্ডিয়াত বা মোৰ যে ব্যক্তিগত জীৱনত বহু শিক্ষাগুৰুক লগ পাইছোঁ আৰু আজিৰ দৰে পবিত্ৰ দিনটোত তেওঁলোকক লগ পোৱা নাই তো মই মোৰ তৰফৰ পৰা তেওঁলোকলৈ শ্ৰদ্ধা প্ৰণাম যাচিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে তেওঁলোক সুস্বাস্থ্যৱান হৈ থাকে আৰু অনাগত সময়ত আমাক সুপথত পৰিচালিত কৰে তো তাকে কামনা কৰিছোঁ তো ধন্যবাদ গাইজ তো চাওক কেইজনমান টাইকাণ্ডো শিকা বাবাক লগ পাইছোঁ তো দুজন আছে আৰু লগত আৰু দাদা আছে দাদা হেপী টিচাৰ ডে গমে পাই আজি টিচাৰ ডে তো তোমালোকৰো যোনে শিকাই তেওঁ টিচাৰ তো কেনে লাগিছে আজি ভাল লাগিছে তোমাৰ কেনে লাগিছে ভাল লাগিছে তো বাই বাই আহোঁ দাদা আহোঁ গৈ আছোঁ আমাৰ মেমৰ তাতে তো বলক আপোনালোকে চাই থাকক মেমৰ ঘৰত যাই আছোঁ তো চাওক মেমৰ ঘৰ ফাইনেলি আহি পাই গ'লোঁ মেমৰ ঘৰ তো আমাৰ মৰিয়ম মেমৰ ঘৰত আহিছোঁ তো চাই থাকক ভিডিঅ'টো এণ্টুৰি মেম মেম তো গাইজ এয়া আমাৰ মেম তো মেমে আমাক ইমানখিনি পোহৰ দিছে কাৰণে আজি কলেজলৈ যাব পাৰিছোঁ আজিৰ 60তম টিচাৰ ডে সেই উপলক্ষে মেমলৈ মই ক্ষুদ্ৰতম এটা উপহাৰ আনিছোঁ আৰু মেমৰ পৰা আশীৰ্বাদ লৈছোঁ যাতে ভৱিষ্যতে এগৰাকী ভাল মানুহ হ'ব পাৰোঁ তেওঁ মেম আশীৰ্বাদ কৰিব যাতে জীৱনত কিবা কৰিব পাৰোঁ আপোনালোকৰ নাম জ্বলাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম মই তো গাইজ চাই থাকক মেমৰ ল'ৰা নিয়াজুল বহুত ধুনীয়া আৰ্ট কৰে তো আপোনালোকক আজি দেখুৱাম টিচাৰ ডে উপলক্ষে সি আৰ্ট কৰিছে তো দেখাব আপোনালোকে চাই থাকক তো গাইজ তো টিচাৰে যে মমবাতি হৈ আমাক জ্ঞানৰ পোহৰ বিলায় তাৰ এয়া চাওক তো আপোনালোকক পোহৰত দেখুৱাইছোঁ তো শিক্ষক হৈছে জ্বলন্ত এডাল মমবাতি যিয়ে নিজে গলি আমাক জ্ঞানৰ পোহৰ বিলায় তো আজি শিক্ষক দিৱস উপলক্ষে মই নিয়াজুল আমি সকলোৱে মিলি শিক্ষক সমাজলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে অনাগত সময়তো এনেকুৱা শিক্ষকে আমাক জ্ঞানৰ পোহৰ বিলাই থাকে তাৰ কাৰণে আৰু শিক্ষকৰ আমি প্ৰতিটো কথা শুনিব লাগিব তেতিয়াহে আমি আগবাঢ়িব পাৰিম তো আৰ্টটো কেনে লাগিছে প্লিজ কমেণ্ট কৰি জনাব গাইজ মেমে মৰমতে কিবা খাব দিছে এতিয়া মই খাম তো আপোনালোকে চাই থাকক পানী ফাৰ্ষ্ট খাম পানী তাৰপিছত দৈ লেটছ গো চাই থাকক আপোনালোকে তো মিলাই আছোঁ দৈ চেনীৰ লগত তো আপোনালোকে চাই থাকক খাব নেকি খোৱা লোৱা হ'ল তো মেমৰ পৰা আশীৰ্বাদ বিচাৰি নিয়াজুলৰ পৰা টাটা বাই বাই দি তো যাওঁ মেম আহোঁ দিয়ক তো লেটছ গো আগফালে গৈ থাকোঁ আৰু বহুত জেগাত যাব লগা আছে তো মেম আহোঁ দিয়ক তো গাইজ এতিয়া আৰু মই গৈ আছোঁ আমাৰ LP স্কুলৰ ছাৰসকলৰ ঘৰত তো তেওঁলোকৰ আশীৰ্বাদ ল'বই লাগিব কিয়নো তেওঁলোকে মোক যিখিনি ইমানখিনি আগবঢ়াত সহায় কৰিছে জীৱনত সঁচা কোনটো মিছা কিন্তু LP স্কুলৰ পৰা সেইটো জ্ঞান পায় তো বলক এতিয়া মই LP স্কুলৰ ছাৰ বাইদেউসকলৰ পৰা আশীৰ্বাদটো লৈ আহোঁ তাৰপিছত আপোনালোকক আৰু ক'ত যাওঁ চাই থাকক ভিডিঅ'টোৰ যোগেদি তো লেটছ গো তো গাইজ যিয়ে আমাক জীৱনৰ খোজকাঢ়িব পৰা কৰি দিছে আমাৰ LP স্কুলৰ ছাৰ তো ছাৰৰ ঘৰত আহিছোঁ তো এতিয়া ছাৰক মোৰ তৰফৰ পৰা ক্ষুদ্ৰ এটি উপহাৰ দিম
তো আমাৰ মাজত আছে আমাৰ যিয়ে আমাক এইখিনি ডাঙৰ কৰিলে, যিয়ে আমাক সঁচা মিছা কোনটো ভাল বেয়া কোনটো শিকালে। তো ছাৰে, তো ছাৰক মই শিক্ষক দিৱস উপলক্ষে মোৰ তৰফৰ পৰা ক্ষুদ্ৰ উপহাৰ দিছোঁ আৰু আশীষ লৈছোঁ যাতে ভৱিষ্যতে এগৰাকী গুণী জ্ঞানী ভাল মানুহ হ'ব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। তো ছাৰ দুষাৰ কৈ দিব, কেনে লাগিছে? ভাল লাগিছে, তোমাৰ উন্নতিত মই খুবেই সন্তুষ্ট আৰু ভৱিষ্যত যেন এনেকৈ উন্নতি কৰি যায়। তো থেংক ইউ ছাৰ। আহোঁ ছাৰ। তো গাইজ এতিয়া গৈ আছোঁ, আৰু এজন ছাৰ আছে আমাৰ, তো ছাৰৰ তাতে যাম। তো আপোনালোকে চাই থাকক। তো গাইজ আমাৰ নীৰেণ দাৰ দোকান, তো দোকানৰ আগত চাওক। তো গাইজ আমাৰ নীৰেণ দা ক'ত? এয়া চাওক ভিতৰত নীৰেণ দাই। তো নীৰেণ দা বাই বাই। ছাৰে মাতিছে ভিতৰত, তো ভিতৰত গৈ আছোঁ। তো গাইজ ছাৰ আহি আছে, সেইখিনি সময় বহিব দিছে। তো ছাৰ তাৰমানে টোপনি মাৰি আছিল, সেইকাৰণে বহি লৈছোঁ দিয়ক, ছাৰ আহিব। তো চাই থাকক ভিডিঅ'ত। গাইজ যিয়ে আমাক জ্ঞানৰ পোহৰ বিলাইছিল LP স্কুলত থাকোঁতে, তো আমাৰ ছাৰ, তো ছাৰক আজি শিক্ষক দিৱস উপলক্ষে মোৰ তৰফৰ পৰা ক্ষুদ্ৰতম এটি উপহাৰ দিছোঁ আৰু ছাৰৰ পৰা মই আশীৰ্বাদ লৈছোঁ যাতে অনাগত সময়ত এগৰাকী ভাল মানুহ হ'ব পাৰোঁ। ছাৰ আশীৰ্বাদ কৰিব। থেংক ইউ। তো পলমকৈ আহিলোঁ ছাৰ। সকলোৰে ব্যস্ততাৰ মাজত থকা যায়তো, গতিকে একো নহয় এইটো। তো ছাৰ মই ৰাতিপুৱাই ভাবিছিলোঁ তুমি একবাৰ আহিবা বুলি। তাৰমানে গাইজ প্ৰত্যেক বছৰে আহোৱে, কিন্তু যোৱাবাৰ অহা নাছিলোঁ, কিন্তু কিবা এটা কাৰণত, কিন্তু এই বছৰ আহিলোঁ। ছাৰ আহোঁ ছাৰ। ছাৰ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে। থেংক ইউ, থেংক ইউ। ছাৰ আহোঁ, তেওঁ নবহোঁ ছাৰ, আৰু যাব লগা আছে ছাৰৰ ঘৰত। ঠিক আছে। তো ছাৰক বিদায় দি মই এতিয়া যাব ওলালোঁ। তো গাইজ সন্মুখৰ ফালে চাই থাকক, আৰু বহুত ঠাইত যাব লগা আছে। তো ছাৰ আহোঁ দিয়ক। এতিয়া মই আহিছোঁ গণেশ ছাৰৰ ঘৰত। তো ছাৰ মানে মোক বহুত ছাপোৰ্ট কৰে, তো ইউটিউবত অহা কাৰণে। তো ছাৰক মই ছাৰপ্ৰাইজ দিয়া হেন হ'ব, কিয়নো ছাৰক মই ৰাতিপুৱা কল কৰিছিলোঁ, নাহোঁ বুলি কৈছোঁ, কিন্তু এতিয়া আহিছোঁ। তো ছাৰ কেনেকুৱা মটিভেট হৈ চাই থাকক আপোনালোকে। ছাৰক একদম পূৰা ছাৰপ্ৰাইজ দিয়া নিচিনা হ'ব, কিয়নো ৰাতিপুৱা কল কৰিছোঁ, ছাৰক কৈছোঁ বানপানীৰ কাৰণে নাহোঁ, কিন্তু এতিয়া আহি ওলাইছোঁ। তো চাওক, এয়া আমাৰ মাজত ছাৰ। নহয়, মই ভাবিছোঁ যে আমাৰ বানপানীৰ সময়ত যদি ছবিটো আহিল হয়, তেতিয়াহ'লে আমি বানপানীৰ যিটো দৃশ্য, এই দৃশ্য দেখুৱাব পাৰিলোঁ হয়। তো গাইজ আজি হৈছে শিক্ষক দিৱস। তো শিক্ষক দিৱস উপলক্ষে মই মোৰ তৰফৰ পৰা ছাৰক ক্ষুদ্ৰতম উপহাৰ দিছোঁ আৰু ছাৰৰ পৰা আশীৰ্বাদ লৈছোঁ যাতে অনাগত সময়ত এগৰাকী ভাল মানুহ হৈ দেখুৱাব পাৰোঁ। তো ছাৰ আশীৰ্বাদ কৰিব। মই ছবিগুলোক আশীৰ্বাদ কৰিছোঁ, ছবিগুলে যিটো ইউটিউবৰ হেৰিটো ব্যৱস্থাপনাটো হাতত লৈছে, আৰু এইটো লৈ যাতে তেওঁ বহুত ৰাইজ কৰিব পাৰে, আমি এইটো কামনা কৰিছোঁ। মোৰ অন্তৰৰ ফালৰ পৰা মই ছবিগুললৈ আশীৰ্বাদ যাচিছোঁ, তেওঁ ইউটিউবত বহুত ডাঙৰ মানুহ হওক আৰু ডিগ্ৰীটো কমপ্লিট কৰক। থেংক ইউ ছাৰ। তো বহুত ভাল লাগিল। আজি হঠাৎ এটা সারপ্রাইজ দিলা, তুমি ভাবিব পৰা নাই হা তুমি আহিব বুলি। না রিয়েলি খুব ভাল লাগিছে আজি। পানীৰ মাজত আহিলে বহুত ভাল লাগিল হয়। বহা 2 মিনিট বহা, মই অকণমান চাহ খাম, একেলগে বহি দুজনে চাহ খাম। তো ছাৰে পুৰা ৰিকুৱেষ্ট কৰি আছে অহাৰ পৰাই চাহ খুৱাব। তো ছাৰৰ আজি শিক্ষক দিৱস, তো ছাৰৰ মন মই ভাঙিব নোৱাৰোঁ, উপায় নাপায়, খাই যাব লাগিব। চাওঁ, খাই থাকক আপোনালোকে এণ্টৰিক্স। ছাৰে দিছে চাহ খাব, তই চাওক চাহ খাম এতিয়া। তো ছাৰ আছে তাত, ছাৰে আৰম্ভ কৰি দিছে, মই কৰা নাই, এতিয়াও কৰিম। তো চাহটো খাই লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। চাহ ছাৰে খুৱাই দিলে জোৰ কৰি। তো এতিয়া মই যাম। তো ছাৰ আহোঁ। বাই, টাটা বাই বাই ছাৰ। থেংক ইউ ছাৰ। তো বাই বাই বাবা অকল। এই মইনা বাই বাই। এই আৰু টিকলু মেনু মইনা এটা আছে, এই চোৱা। তো বাই বাই। তো ছাৰ আহোঁ দিয়ক। তো এতিয়া যাব লাগে, তো লেটছ গো। তো স্কুলীয়া জীৱনৰ পৰাই মায়েৰ গালি শাসন কৰাৰ পৰা নিজৰ বাৰ নিচিনা চাইছে। তো মেমক আজি টিচাৰ ডে উপলক্ষে মোৰ তৰফৰ পৰা ক্ষুদ্ৰতম এটি উপহাৰ দিছোঁ আৰু মেমৰ পৰা আশীৰ্বাদ লৈছোঁ যাতে ভৱিষ্যতে
মেমে আশা কৰা হিচাপে কাম কৰিব পাৰোঁ। তো মোতকৈ মেমে বেছি টেনশ্যন কৰে, সেইকাৰণে আৰু বেছি ভয় লাগে। তো মেম আশীৰ্বাদ কৰিব আৰু টিচাৰ ডে উপলক্ষে দুআষাৰমান কৈ দিয়ক। প্ৰথমতে ধন্যবাদ দিছোঁ ছফিকুল ইছলাম, আলি মেম আলি ছফিকুল আলি। সেইটো মোৰ কাৰণে বাৰু ইছলাম আলি বুলি কোনো কথা নাই, মোৰ কাৰণে মোৰ এজন বেষ্ট ষ্টুডেণ্ট। ভালে লাগিল তেওঁ আহিল আজি শিক্ষক দিৱস উপলক্ষে। আজি 60 সংখ্যক শিক্ষক দিৱস উপলক্ষে আটাইবোৰ শিক্ষক, ৱৰ্ল্ডত যিমান শিক্ষক আছে চবতে শিক্ষক দিৱসৰ শুভকামনা যাচিছোঁ। মোৰ যিবোৰ ৰেচপেক্টেড টিচাৰ আছিলে, যিবোৰে মোক পঢ়াইছিল, তেওঁলোকলৈকেও শুভকামনা থাকিল। লগতে নগৰপৰা হায়াৰ ছেকেণ্ডেৰীৰ মই এগৰাকী শিক্ষয়িত্ৰী আৰু মোৰ লগৰ শিক্ষকসকললৈকেও মোৰ শুভকামনা থাকিল। থেংক ইউ মেম, থেংক ইউ, মোৰ তৰফৰ মেমলৈ শুভকামনা থাকিল। থেংক ইউ। এতিয়া মই আহিছোঁ আমাৰ মহাবিদ্যালয়ত অধ্যক্ষ মহোদয়ৰ তাত। তো অধ্যক্ষ মহোদয়ক মোৰ তৰফৰ পৰা টিকলা মিনিটে গিফ্ট দিব লাগিব। তো গৈ আছোঁ এতিয়া অধ্যক্ষ মহোদয়ৰ তাত। আশা কৰোঁ ছাৰ ঘৰতে থাকিব। তো গাইছ আহোঁতে আহোঁতে পলমে হৈ গ'ল, বহুত জেগা ঘূৰি আছোঁ চাইকেলেৰে। তো এতিয়া ছাৰৰ তাতে গৈ আছোঁ। তো বলক গৈ থাকোঁ এতিয়া ছাৰ তাতে। দৌৰ ভাই দৌৰ। তো কি যে হৈ গম নাপাওঁ, ভয় লাগি আছে গাইছ। আহি পোৱা নাই না, আজি ফাৰ্ষ্ট টাইম আহিছোঁ ছাৰৰ ঘৰত। তো এই মহাবিদ্যালয়তো আহোঁ, কিন্তু ছাৰৰ তাতে আজি প্ৰথম আহিছোঁ কাৰণে অলপ নাৰ্ভাছ লাগি আছে। তো লেটছ গ' চাই থাকক কি হয় দেখা যাব। পূৰা দৌৰি আছে গাইছ। তো গাইজ আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়। তো ছাৰক মই শিক্ষক দিৱস উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মোৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ উপহাৰ ছাৰলৈ আগবঢ়াইছোঁ। থেংক ইউ। তো আজি 60তম শিক্ষক দিৱস। তো ছাৰ আপুনি দুআষাৰ কিবা কৈ দিব। শিক্ষক দিৱস অৱসৰত মই সকলোলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনত আমি আমাৰ সমাজলৈ গোটেই বিশ্বলৈ শিক্ষকসকলৰ অৱদান, যদিও ভাৰতবৰ্ষৰে পালন কৰা হয় এইটো শিক্ষক দিৱস ভাবে, আৰু আপোনালোকে সবে জানে আমাৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু আমাৰ দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেখেতৰ জন্মদিৱসক আমি শিক্ষক দিৱসভাৱে পালন কৰি থাকোঁ। যি নহওক, এটলিষ্ট তেখেতকো আমি তেখেতৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণতে আমি শিক্ষকসকলৰ যিটো কণ্ট্ৰিবিউশ্যন, যিটো সাধাৰণতে সহজে মানুহে ৰেকগনিশ্যন নিদিয়ে, যেনেকৈ ডক্টৰ এজন, লয়াৰ এজন ৰাজনৈতিক নেতা, তেওঁলোককো যেনেকৈ স্বীকৃতি প্ৰদান কৰা হয়, যিসকল শিক্ষক আমাৰ সমাজৰ গুৰিধৰতা, যিসকল শিক্ষক আমাৰ সমাজক গঢ়ি তোলে, কিন্তু তেওঁলোককো মানে যিটো স্বীকৃতি মিলিব লাগে সেইটো নিমিলে। আৰু বেছি দুখ লাগে অৱসৰপ্ৰাপ্ত হোৱাৰ পিছতে যিসকল শিক্ষক বিভিন্ন কাৰণত ৰোগগ্ৰস্ত হয়, কিবা আৰ্থিক অনাটন ভোগে, তেওঁলোকৰ কথা চবে পাহৰি যায়। কিন্তু আজিৰ এই পবিত্ৰ ক্ষণ মই সমাজৰ প্ৰত্যেক স্তৰৰ ব্যক্তিলৈ এই আহ্বান জনাম যে সঁচাকেই যদি আমি এখন সুন্দৰ ভৱিষ্যত কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমি শিক্ষকসকলৰ যিটো অৱদান তাকো স্বীকাৰ কৰিব লাগিব। তেখেতৰ মংগলৰ কাৰণে বিভিন্ন আঁচনি আমি ল'ব লাগিব। আৰু শিক্ষকসকললৈ মোৰ আহ্বান থাকিলে, তেওঁলোকে যেনেকৈ এটা সাধাৰণ পেচাভাৱে শিক্ষকতাৰ বৃত্তিকে নধৰি তেওঁলোকে যাতে মনে প্ৰাণে এটা মিছন মোডৰে সমাজকো আগুৱাই লোৱাৰ কাৰণে প্ৰচেষ্টা চলায়। সেইখিনি মই শিক্ষকসকললৈ আজি মোৰ এটা ৰিকুৱেষ্ট থাকিল, অনুৰোধ থাকিল। আৰু তুমি মোৰ ৰুমত আহি, মোৰ ঘৰত আহি তুমি মোক এনেধৰণৰ সন্মানিত কৰাৰ বাবে মই তোমাক আশীৰ্বাদ দিছোঁ। আৰু নগৰপৰা বিমলা প্ৰসাদ চলিহা কলেজৰ মংগল হওক, আৰু আমাৰ অসম, ভাৰতবৰ্ষ, গোটেই পৃথিৱী গোটেই শান্তিপূৰ্ণ ঠাইভাৱে পৰিগণিত হওক, আমি চবেই সুখ সুন্দৰভাৱে আমি থাকোঁ, এইখিনি কামনা। তো গাইজ ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সুস্বাস্থ্য হৈ থাকক তাৰে কামনা কৰিছোঁ। তো আজি বহুত ভাল লাগিল। আজি কিন্তু দেওবাৰ আছিল, সেইকাৰণে ধৰক আমাৰ মহাবিদ্যালয় বৰ্তমান সময়ত এনেও বন্ধ, অহাকালিৰ পৰাহে ক্লাছ পাতি আৰম্ভ হ'ব। তো
তো সেইকাৰণে বহুত লাগিছে ধৰক ছাৰক লগ পোৱা নাই, তো ভাবিলোঁ ছাৰক লগ ধৰি আহোঁ। তো জীৱনৰ প্ৰথমবাৰ ছাৰক উপহাৰ দিছোঁ টিচাৰ ডে। তো মোৰ কাৰণে সৌভাগ্য যে ছাৰক দিব পাৰিছোঁ। তো আপোনাক অশেষ ধন্যবাদ জনাইছোঁ মোৰ চেনেলৰ তৰফৰ পৰা, আৰু আপোনাৰ দীৰ্ঘায়ু কামনা হওক, আৰু আপুনি হাজাৰ বছৰ জীয়াই থাকক। আৰু আমাৰ মানুহতো হাজাৰ বছৰ জীয়াই নাথাকে, কিন্তু যিখিনি থাকে তো ছাৰে আমাৰ মহাবিদ্যালয়ৰ কাৰণে বহুত ভাল কাম কৰি আছে, ডেভেলপ কৰি আছে। তো অনাগত সময়ত আৰু আমাৰ মহাবিদ্যালয় আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। তো থেংক ইউ ছাৰ। অ'কে গাইজ, ফাইনেলি আমাৰ অধ্যক্ষ ছাৰৰ লগত কথা পাতিলোঁ। তো বহুত ভাল লাগিল ছাৰক লগ পাই, আৰু ছাৰে মোক বহুত জোচ এনাৰ্জি দিছে, ছাৰে ছাপোৰ্ট কৰিছে। তো সেইটো আৰু বহুত ভাল লাগিছে। তো সেই গাইজ, এতিয়া আছোঁ বিজন ছাৰৰ ঘৰত। তো এয়া বাবা, তো এই বাবাৰ এখন BMW চাইকেল কেনে লাগিছে, খবৰ কি চাওক। তো এয়া ছাৰ, তো ছাৰক আজি মই শিক্ষক দিৱস উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু ছাৰলৈ মই মোৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ উপহাৰ আনিছোঁ। তো ছাৰক মই দিছোঁ। তো ছাৰ আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতে ডাঙৰ মানুহ হ'ব পাৰোঁ। তো ছাৰ দুআষাৰমান কৈ দিওঁ টিচাৰ ডে উপলক্ষে। কিনো ক'ম, তুমি আহিছা, ভাল লাগিছে। আজি ইমান দিনৰ মূৰত তুমি মন কৰিছা শিক্ষক দিৱস বুলি, তোমাকো মই মৰম দিলোঁ, আৰু আমাৰ শিক্ষক সমাজলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইয়াৰ চেনেলৰ জৰিয়তে। আৰু ব্যৱসায়িক ভিত্তিকো কথা এটা ক'লোঁ, সকলোৱে যিমানে পাৰে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ইয়াক আগবঢ়াই যোৱাত সহায় কৰক। তো ইফালে আমাৰ বাবা আছে, তো এইটো সৰু বাবা, আৰু আগফালে ইফালে চাব হা, ক'ত গ'ল। তো গাইজ, বাবাক লৈছোঁ অলপমান ক'লা। তো আগত টিউশ্যনত আহি প্ৰায়ে লৈছোঁ, কিন্তু বৰ্তমান নাই আৰু। তো কেনে লাগিছে আজি কি হা, ক'ত হা, আৰু দিয়াচোন এটা দিয়া, মজা কৰি দিয়া, মজা কৰি দিয়া। তো গাইজ, এয়া বাবাক চাইছে না, এইটো বাবা বঢ়িয়া আৰ্ট কৰে। তো আৰ্টকেইটা দেখাই দিয়াচোন তোমাক। তো বাবাই আৰ্টকেইটা দেখাব, তো আপোনালোকে চাই থাকক, মজা আৰ্ট কৰে। তো বিৰাট কোহলি, বিৰাট কোহলি ইফালে তো চাওক, আমাৰ খেলুৱৈ বিৰাট কোহলিক আঁকিছে। তো আৰু ৰনাল্ডো কোনে চিনি নাপায়। ইফালে আৰু এটা আৰ্ট আছে, তো চাওক আৰ্ট। তো ভালদৰে বেষ্ট অফ লাক, ভালদৰে আৰু শিকি থাকা আৰু আগবাঢ়ি যোৱা আৰ্ট জগত। গাইজ, BBC কলেজ মানে এনেকুৱা এগৰাকী মেম আছে যাৰ নাম ৰজনজনাই আছে। তেওঁ হৈছে, চাওক এয়া কোন, BBCৰ কোনো এজন ষ্টুডেণ্টে ছায়েন্স কওক আৰ্টছ কওক সকলোৱে মেমক চিনিয়ে পায়। তো মেম মানে কি ক'ম আৰু, মেম হৈছে এনেকুৱা আমাৰ জ্ঞানৰ পোহৰ বিলোৱা এনেকুৱা এগৰাকী বন্তি, যিয়ে অহৰহ নিজৰ প্ৰচেষ্টাৰ যোগেদি আমাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত নাম উজ্বলাই আছে। তো এনেকুৱা এটি সন্ধিক্ষণত মেমৰ ঘৰত আহি উপস্থিত হৈ নিজকে ধন্য মানিছোঁ, আৰু মেমে মোৰ কাৰণে অলপ খন্তেক সময় দিয়াৰ কাৰণে মেমক মই ধন্যবাদ দিছোঁ। আৰু আজিৰ এনেকুৱা এটি পবিত্ৰ দিনত মেমলৈ মোৰ তৰফৰ পৰা একদম ক্ষুদ্ৰতম এটি উপহাৰ আগবঢ়াইছোঁ। তো মেম, আপুনি আশীৰ্বাদ কৰিব যাতে অনাগত সময়ত এগৰাকী ভাল মানুহ হ'ব পাৰোঁ। তো গাইজ, চালে মেমৰ ইটোৱে হৈছে মেইন বস্তু, যে ষ্টুডেণ্ট বুলি নহয়, নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম কৰে। তাৰ কাৰণে এইখিনি মেমে আসন পাবলৈ সক্ষম হৈছে। তো গাইজ, স্কুলত বা কলেজত আপুনি যদি মেমক লগ পায় তেতিয়াহে ক'ব মেম কি। আচলতে মেমৰ নিজৰ যি কোৱালিটি, মেমে যেনেদৰে আমাক বুজায়, আপোনালোকক ভাষাৰে বুজাই ক'ব নোৱাৰোঁ, আপোনালোকে নিজৰ চকু দি চালেহে গম পাব। তো নিজকে ধন্য মানিছোঁ যে আমাৰ কলেজত এনেকুৱা এগৰাকী মেম পাবলৈ সক্ষম হৈছোঁ। তো মেমৰ বাও দিব আহিছে, তো এয়া বা আছে, বাও মেমক সম্বোধনা দিব। তো মানে ৰাতিপুৱাৰ পৰা মানে মেমৰ তাতে আহি আছে এজনৰ পিছত এজন। তো বহুত ভাল লাগিল। তো খুৰীমাও আহিছে। তো গাইজ, মেম দুখানমান কৈ দিয়ক। নমস্কাৰ বাবা, বহুত মৰম থাকিল, শুভেচ্ছা থাকিল। তুমি এটা ধুনীয়া ইউটিউবৰ জৰিয়তে বাৰ্তা পঠিয়াব খুজিছা, ভাল পাইছোঁ মই খুব। আৰু জনপ্ৰিয় হৈ লাহে আছে, মানুহে ছাবস্ক্ৰাইব সেইটো কৰিব, ধুনীয়াকৈ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, তাক উৎসাহ দিয়ক।
এইখিনি বাৰু অকণমান ভিডিঅ'টোত ক'লোঁ। তেওঁ ভাল বুলি শলাগিলে। এতিয়া ভাল মানুহ হ'ব পাৰিছোঁনে নে নাজানো, ভাল শিক্ষক হ'বলৈ পাৰিছোঁনে নাজানো। যিখিনি সামৰ্থ্যত আছে সেইখিনি ছাত্ৰ ছাত্ৰীক দিবলৈ যত্ন কৰিছোঁ। আৰু চবচে ডাঙৰ কথা, ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই খুব উৎসাহ উদ্দীপনা পাওঁ আৰু মই জীয়াই থকাত বৰ প্ৰেৰণা পাওঁ। আচলতে মই যে ধুনীয়াকৈ জীয়াই আছোঁ তাত একদম মূলতঃ কাৰণ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মৰম আৰু ভালপোৱা। আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন আৰু তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁ ভাৰতবৰ্ষৰ এগৰাকী ৰাষ্ট্ৰপতি হয়, ভাৰত ৰত্ন বঁটাৰে বিভূষিত। তেওঁ শিক্ষাবিদ হয় আৰু তেওঁ দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰপতি আসন অলংকৃত কৰিছে। তেওঁ দৰ্শনত ইমান পটু হয়। তেওঁক যেতিয়া তেওঁ দৰ্শনৰ প্ৰফেচাৰ আছিলে, ভাইচ চেঞ্চেলাৰ আছিলে, তেতিয়া তেওঁক বিদেশলৈ মাতি নি দৰ্শনৰ বিষয়ে তেওঁক ধুনীয়াকৈ তেওঁ কম্পাৰেটিভ ষ্টাডিৰ ওপৰত তেওঁ অধ্যয়নো কৰিছিল আৰু ধুনীয়া তেওঁ লেকচাৰ ডেলিভাৰো কৰিছিল। এইগৰাকী মহান ব্যক্তিৰ আদৰ্শত আজি গোটেই ভাৰতবৰ্ষই জাতীয় শিক্ষক দিৱস পালন কৰিছোঁ। এই মহান ব্যক্তিলৈ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ আদৰ্শ আগত ৰাখি পেলাই, তেওঁৰ দৰ্শনক আগত ৰাখি পেলাই আমি ভাল শিক্ষক হোৱাৰ প্ৰয়াস কৰিম। বাবাই কোৱাৰ নিচিনা যিখিনি সামৰ্থ্যত থাকে BPC কলেজকে অকল সামৰি নলৈ পেলাই গ্ৰেটাৰ নগৰপৰা কিবা এটা সেৱা আগবঢ়াই দিবলৈ সদায় যত্নলাচি চেষ্টা কৰি থাকোঁ আৰু দিবলৈ যত্ন কৰোঁ। কি পায় ষ্টুডেণ্টছখিনিয়ে ক'ব, মোৰ বাৰু ষ্টুডেণ্টছখিনিলৈ এৰিলোঁ। শেষত মই ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ এটা কথাই ক'ম, মই ভাল শিক্ষক হওঁ হয় নে নহয় তেওঁলোকৰ ওপৰত এৰি দিছোঁ, কিন্তু মই জীয়াই থকাত মই ধুনীয়া হয় নে নহয় নাজানো। মই যিটো মই নিজে য়ং হৈ আছোঁ বুলি ভাবোঁ আৰু এই য়ং হৈ থকাখিনিত একদম ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেৰণা মোৰ মূলধন হয় আৰু পুনৰবাৰ মোৰ ছাত্ৰ ছাত্ৰীসকলক বহুত মৰম আৰু ভাল পোৱা জনাইছোঁ। ধন্যবাদ। তো গাইজ চালেই মেমে কল, তো মেম বহুত ভাল। আপোনালোকে নিজে আহি চাব, মেমৰ লগত কথা পাতি চাব, তাৰপিছতে গম পাব মেম কি। তো গাইজ মেমে খুৱাব শিক্ষক দিৱস উপলক্ষে কেক, তো চাওক। তো থেংক ইউ মেম। মেমক অলপমান দিওঁ নেকি? তো মেমক অলপমান দিওঁ। তো মেমে একদম ঘৰত বনোৱা কেক খুৱাই দিলে। তো আচলতে বাই বনাইছে, কিন্তু তো বাই বাই গাইজ।